দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱা আৰু ৰাজ্য চৰকাৰৰ যিটো পাৰ্ট সেই পাৰ্টটো আজিয়ে সমাধান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিধানসভাতে সিদ্ধান্ত দিব লাগে। এবছৰৰ ভিতৰত বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে সমাধান কৰা, NDFBৰ কেডাৰসকলক মুকলি কৰি দিয়া আৰু অসমলৈ অহা যি ফাণ্ড কেন্দ্ৰৰ পৰা অহা ফাণ্ড মাজত অসম চৰকাৰক নোসোমোৱাই ডাইৰেক্টলি আমাৰ বিটিআৰত সোমোৱা, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, এই ব্যৱস্থাটো কৰিব লাগিব। আৰু এটা ডাঙৰ ঘটনা আপোনালোকে নিশ্চয় জানে যে আজিকালি ষ্টেট গভৰ্ণমেণ্টে যিটো আপোনাৰ ডিজিটেলি টেক্স সংগ্ৰহ কৰে, সেই টেক্স সংগ্ৰহটো ডাইৰেক্টলি আজিকালি টেক্সটো যিটো বিটিআৰে পাব লাগে, যিটো কাৰ্বি আংলঙে পাব লাগে, সেই টেক্সটো ষ্টেট গভৰ্ণমেণ্টলৈ গুচি যায় ডিজিটেল কৰাৰ কাৰণে। সেই টেক্সটো আমাৰ ষষ্ঠ অনুসূচীৰ যি টেক্স পাব লাগে চিধাকৈ পোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰৰ দাদাগিৰিটো বন্ধ কৰিব লাগে। Video kita video kita. Dalam ada